সম্মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত পাব 12,000 টকা, দশম শ্ৰেণীত পাব 12,000 টকা, একাদশ শ্ৰেণীত পাব 12,000 টকা আৰু দ্বাদশ শ্ৰেণীত পাব 12,000 টকা। টোটেল 4টা বছৰ মিলাই পেলাই ছাত্ৰ ছাত্ৰীসকলে টোটেল পাব 48,000 টকা। হেল্ল' বন্ধু বান্ধৱীসকল, শ্বাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনাৰ ঘৰত কোনোবা ছাত্ৰ ছাত্ৰী অষ্টমমান শ্ৰেণীত পঢ়ি আছে বা আপোনাৰ ঘৰৰ আশে পাশে কোনোবা ল'ৰা বা ছোৱালীয়ে অষ্টমমান শ্ৰেণীত পঢ়ি আছে, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। কাৰণ অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা NMMS অৰ্থাৎ নেশ্যনেল মিনছ মেৰিট স্কলাৰশ্বিপৰ অনলাইন এপ্লাই চলি আছে। তো বন্ধুসকল, উক্ত স্কলাৰশ্বিপটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এপ্লাই কৰিব, কি নথি পত্ৰ লাগিব, এপ্লাই কৰাৰ অন্তিম ডেট কোনটো, গোটেইখিনি তথ্য মই এইটো ভিডিঅ'ত জনাই যাম। বা ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপটো কেনেকৈ পাব, পোৱাৰ প্ৰচেছটো কি, গোটেইখিনি তথ্য এইটো ভিডিঅ'ত মই জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে দি ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম হেজ পাব্লিছড এন অফিচিয়েল নোটিফিকেশ্যন ৰিগাৰ্ডিং দ্য নেশ্যনেল মিনছ মেৰিট স্কলাৰশ্বিপ অৰ্থাৎ NMMSৰ কাৰণে। আৰু যিটো স্কলাৰশ্বিপৰ কাৰণে অকল অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব। আৰু এইটো হ'ল ভাৰত চৰকাৰৰ এটা স্কলাৰশ্বিপ স্কিম, আৰু ইয়াৰ কাৰণে ল'ৰা ছোৱালীয়ে অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এক্সাম নেম নেশ্যনেল মিনছ মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2025, অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, টোটেল চিট আছে অসমত 2411। আৰু এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে এটা এক্সাম দিব লাগিব, ৰিটেন এক্সাম OMR শ্বীটত, যি আছামিজ, ইংলিছ, হিন্দী, বেংগলী আৰু বড়ো মিডিয়ামত হ'ব। তাত মাল্টিপল চইচ কুৱেশ্যন থাকিব। আৰু এক্সামৰ তাৰিখটো হ'ল 15 নৱেম্বৰ 2025। এক্সাম চেণ্টাৰ টোটেল অসমত 143 আছে, প্ৰায় গোটেইকেইটা ডিষ্ট্ৰিক্টতে আছে অসমত 2-3টাকৈ চেণ্টাৰ। আদাৰ ডিটেইলছ NMMS এক্সাম দ্য ছাবজেক্ট ডিটেইলছ ইনক্লুডিং মাৰ্কছ ডিটেইলছ শ্বিডিউল। তাৰমানে এনেকুৱা থাকিব, মেণ্টেল এবিলিটি টেষ্টৰ কাৰণে 90 মাৰ্কছ থাকিব, সময়টো থাকিব 10টা বজাৰ পৰা ৰাতিপুৱা 11:30 বজালৈকে। আৰু স্কলাষ্টিক এপ্টিটিউড টেষ্ট থাকিব 90 মাৰ্কৰ, যিটো সময় ইভিনিঙত হ'ব, পিছবেলা হ'ব 1টা বজাৰ পৰা 2:30লৈকে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ক্লাছ ষ্টুডেণ্টছ হু আৰ ষ্টাডিং ইন ক্লাছ 8 আৰ এলিজিবল ফৰ দ্য NMMS এক্সাম। যিসকল ছাত্ৰ ছাত্ৰী অষ্টমমান শ্ৰেণীত পঢ়ি আছে, তেখেতসকলে এই স্কলাৰশ্বিপটোৰ কাৰণে এক্সাম দিব পাৰিব। স্কুল অনলি দ্য ষ্টুডেণ্টছ অফ গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েলাইজড স্কুলছ আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। অকল চৰকাৰী আৰু প্ৰভিন্সিয়েলাইজ যিবিলাক স্কুল আছে, সেই স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে যোগ্য। বাকী প্ৰাইভেট স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অষ্টমমান শ্ৰেণীত পঢ়ি আছে, তেখেতসকলে দিব পাৰিব, কিন্তু এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে চিলেক্ট নহ'ব। স্কলাৰশ্বিপ ডিটেইলছ অফ NMMS ষ্টুডেণ্টছ ফাউণ্ড কোৱালিফাইড ফৰ দ্য NMMS এক্সাম উইল গেট স্কলাৰশ্বিপ 12,000 পাৰ ইয়াৰ অফ ক্লাছেছ 9, 10, 11 and 12। এই 4টা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে 12,000কে টোটেল 48,000 টকা পাব এই স্কলাৰশ্বিপ স্কিমৰ আণ্ডাৰত। তাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰাৰ ইয়াৰ ফিজটো দিয়া আছে। জেনেৰেল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 200 টকা, OBCৰ কাৰণে 200 টকা, SCৰ কাৰণে 180, STৰ কাৰণে 180, আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলৰ কাৰণে 175। আৰু উক্ত ফিজটো আপোনালোকে এপ্লাই কৰোঁতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা UPIৰ জৰিয়তে এইটো পে' কৰিব লাগিব। তাৰপিছতে দেখিবলৈ পাইছে ডকুমেণ্টছখিনি কেনেকৈ আপোনালোকে আপলোড কৰিব লাগিব। ফটোগ্ৰাফটো JPG ফৰ্মেটত আপোনালোকে আপলোড কৰিব পাৰিব, যাৰ চাইজটো 35 KBৰ ভিতৰত হ'ব লাগিব। ছিগনেচাৰৰ ক্ষেত্ৰত ছেইম JPG ফৰ্মেটত আপলোড কৰিব লাগিব, তাৰ চাইজটো 30 KBৰ ভিতৰত হ'ব লাগিব। যদি কাষ্ট চাৰ্টিফিকেট আছে বা বেলেগ কিবা চাৰ্টিফিকেট আছে, সেইটো 100 KBৰ ভিতৰত হ'ব লাগিব, JPG ফৰ্মেটত আপলোড কৰিব লাগিব। নটিফিকেশ্যনখন একচুৱেলি 22 জুলাইত আহিছিল, তো বহুত মানুহে হয়তো গম পোৱা নাই, তাৰ কাৰণে মই ভিডিঅ'টো আকৌ বনাইছোঁ ৰিমাইণ্ডাৰ হিচাপত। এপ্লাই কৰাৰ ডেটটো আৰম্ভ হৈছিল 25 জুলাই, আৰু এপ্লাইৰ অন্তিম ডেটটো হ'ল 30 ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ পৰা আৰু 7-8 দিনমান আছে। তো যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰা নাই, তেখেতসকলে কৰিব পাৰে। পৰীক্ষাত বহাৰ কাৰণে আপোনালোকে এডমিট পাই যাব 5 নৱেম্বৰত, আৰু এক্সাম ডেটটো হ'ল 15 নৱেম্বৰ। বাকী ডিটেইলছখিনি আপোনাৰ কোনটো চেণ্টাৰত পৰিছে, ক'ত কি আছে, কেনেকুৱা আছে, গোটেইখিনি তথ্য আপোনালোকে এডমিটত পাই যাব। অসমৰ প্ৰায় গোটেইটো ডিষ্ট্ৰিক্টতেই এক্সাম চেণ্টাৰ আছে 2-3খনকৈ। তো ক'ত পৰিব, কিমান দূৰত হ'ব, সেইবিলাক চিন্তা কৰি লাভ নাই। অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন ল'ৰা ছোৱালী এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু প্ৰতিবাৰৰ নিচিনাই এইবাৰো
অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে এইটো পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব আৰু পৰীক্ষাত বহিব তাৰ ভিতৰত টোটেল 2411 জন ছাত্ৰ ছাত্ৰীক সিলেকশন কৰা হ'ব বেছি মাৰ্ক পোৱা 2411 জন ছাত্ৰ ছাত্ৰীক সিলেকশন কৰা হ'ব আৰু তেখেতসকলেই সেই ছাত্ৰ ছাত্ৰীসকলেই এই যেটো স্কলাৰশ্বিপৰ পইচা টোটেল 48,000 টকা 4 বছৰত সেইটো পাব তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে লাভদায়ক হৈছে যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ ধন্যবাদ